কোন সেই মানুহ কাৰ ইমান গৰজ পৰিছে যে আমাৰ জাতিৰ কাৰণে চিন্তা কৰিব? যদি সেই চিন্তা আমি নকৰোঁ, আমি কেৱল গান বাজনাতেই মশগুল থাকিম, আমাৰ ৰাজনৈতিক সমস্যা কোনে এড্ৰেছ কৰিব? আমাৰ সামাজিক সমস্যা কোনে এড্ৰেছ কৰিব? বেলেগ কোনোবাই। আমি আমাৰ হৈ বেলেগ মানুহে কথা ক'ব আৰু আমি ভিখাৰীৰ দৰে হাত পাতি থাকিম। তেনেকৈ কেতিয়াও আমাৰ জাতি ৰক্ষা নপৰে। আমি প্ৰতিজন মানুহে, প্ৰতিটো পৰিয়ালৰ মানুহে চিন্তা কৰিব লাগিব, আমি যি শিক্ষাৰে শিক্ষিত হলো, সেই শিক্ষাই আমাৰ ৰাজনৈতিক সমস্যা, আমাৰ সামাজিক সমস্যাক কিমান দূৰ সমাধান কৰিব পাৰিছে। আজি শিক্ষাৰ ভূমিকা বুলি কোৱা হৈছে। পৃথিৱীত, গোটেই পৃথিৱীত যিমান সমস্যাৰ সৃষ্টি হৈছে, সকলো সমস্যা শিক্ষিত মানুহেই সৃষ্টি কৰে। গতিকে এই শিক্ষাই আমাক কোনফালে লৈ গৈছে? সমস্যা সৃষ্টিকাৰী মানুহ হৈছোঁ আমি, নে আমি সমাধানৰ বাট বিচাৰি পাব পৰা মানুহ হৈছোঁ? সেই কথা আমি নিজে নিজে উপলব্ধি কৰিব লাগিব। আমাক বেলেগ কোনোবাই আহি উপলব্ধি কৰাবলৈ বাধ্য কৰাব, সেই দিশলৈ বাট চাই থাকিলে নহ'ব। গতিকে এই ডেকাচাং অঞ্চলৰ, ডেকাচাং নামটো মই খুব ভাল পাওঁ। ডেকাচাং মানে ডেকা মানুহৰ ক্লাব, সংঘ, ঘৰ, চাং। এনেকুৱা লাগে যে ইয়াত কেৱল ডেকা মানুহেই থাকে। তেন্তে এই ডেকাচাঙৰ ডেকাসকলক এই অঞ্চলৰ অভিভাৱকসকলে কেনেকুৱা কৰ্তৃত্ব দিছে যে তেওঁলোকে আমাৰ পূৰ্বৱৰ্তী বক্তাসকলে, ইয়াৰ মুৰব্বীসকলে কৈ যোৱা ধৰণে এই অঞ্চলৰ সমস্যাসমূহ সমাধান কৰিবলৈ সাহস পাইছেনে? সেই কথা আপুনি এবাৰ নিজৰ বুকুত হাত ৰাখি নিজকেই প্ৰশ্ন কৰক যে ডেকাচাঙৰ ডেকাসকলক আপোনালোকে সেই কৰ্তৃত্ব দিছেনে নাই? আৰু যদি দিয়া নাই, আজিয়েই সেই শপত লওক যে ইয়াৰ ডেকাসকলে আলোচনা চক্ৰ পাতি যি প্ৰয়াস কৰিছে, কেৱল আলোচনা চক্ৰতেই সীমাবদ্ধ নাথাকি সমাজৰ প্ৰতিটো অন্যায় হোৱা, প্ৰতিটো অপকৰ্মক, প্ৰতিটো অসামাজিক কামক তেওঁলোকে বাধা দিবলৈ গ'লে আমি সকলোৱেই তেওঁলোকক লগ দিম। 2023 আৰু 24 চনত বাল্য বিবাহৰ নামত মানুহক ঘৰৰ পৰা উঠাই নিয়া কথাটো মনত আছেনে আপোনালোকৰ? এই যে ৰাজনৈতিকভাৱে আমাৰ সামাজিক সমস্যাটোক সমাধান কৰাৰ যি প্ৰয়াস কৰিছিলে এইখন চৰকাৰে, তাত কিমান কেৱাছৰ সৃষ্টি হৈছিলে